নমস্কাৰ বন্ধুসকল, TNH TV লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা অন্য ভিডিঅ' লৈ আগবাঢ়িছোঁ। আজি আপোনালোকক এখন থান দেখুৱাম। বৰপেটা সৰভোগলৈ যাওঁ আহক। তো আমি এই আপোনালোকৰ সন্মুখত যিখন গেট দেখিছে, এইখন মুখ্য গেট হয়। ইয়াত আমি ভিতৰত যাব লাগিব। ভিতৰত যোৱাৰ আগত ইয়াত হাত ভৰি এনেকৈ আমি ধুব লাগিব। আৰু আপোনালোকে আহিলেও এই নিয়মটো দেখিব আৰু কৰিবও লাগিব। তো আহিব আপোনালোকে, আমি এনেকৈ হাত ভৰি ধুলোঁ। সকলোৱে মিলি হাত ভৰি এনেকৈ ধুই আমি ভিতৰত যোৱাৰ কাৰণে এতিয়া সাজু হৈ আছোঁ। তো বন্ধুসকল, আমি এতিয়া ধূপ চাকি এনেকৈ হাতত ল'লোঁ। হাত ভৰি ধুই ধূপ চাকি লৈ এতিয়া আমি ভিতৰত গৈ আছোঁ। এইখন মুখ্য গেট আপোনালোকে দেখাইছিলোঁ। তো এনেকৈ আমি ভিতৰত সোমাই আছোঁ। ভিতৰত সোমাই আমি আগবাঢ়ি গৈ আছোঁ। ভিতৰ অংশ দেখুৱাই আছোঁ। বহুত বহল ঠাই হয়, ভাল লাগে। ইয়াত ভিতৰত এনেকৈ লিখা আছে, ইয়াত প্ৰসাদৰ শৰাই ৰখা কেন্দ্ৰ। আপোনালোকে যদি প্ৰসাদৰ শৰাই আনে, ইয়াত এনেকৈ ৰাখি ভক্তসকলক যোগাযোগ কৰি বিতৰণ কৰিব পাৰিব। তো বন্ধুসকল, বহুত মানুহ, ভাল লাগিছে। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ইয়াত ধূপ চাকি সকলোৱে মনৰ বাঞ্ছা পূৰণ হ'বলৈ ইয়াত জ্বলায়। তো আমিও ইয়াত জ্বলাইছোঁ। আপোনালোকে আহিলেও এই পৰিৱেশটো সুন্দৰ দেখিবলৈ পাব। এইটো ভিতৰ অংশৰ মেইন গেটৰ ভিতৰৰ ফালৰ গুৰু আসন ভিতৰত আছে, সেৱা জনাব পাৰি ইয়াত। তো আমি দূৰৰ পৰা সেৱা ল'লোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই শ্ৰীকৃষ্ণৰ মুখ্য ফটো। তো অকণমান ওপৰলৈ দেখুৱাইছোঁ ভিতৰ অংশৰ। তো বন্ধুসকল, আপোনালোকে দেখি আছে। বন্ধুসকল, এইখন নাট্য ৰংগমঞ্চ। ইয়াত কিছুমান ভাওনা বা নাটিকা, যিকোনো ধৰ্মীয় অনুষ্ঠান হ'লে ইয়াত কৰে। আপোনালোকে আহিলে দেখিবলৈ পাব। এই ভগৱান শ্ৰীকৃষ্ণৰ ধুনীয়া প্ৰতিমূৰ্তি এটা বনাইছে। আমি দূৰৰ পৰা সেৱা ল'লোঁ। জয় শ্ৰীকৃষ্ণ। তো আপোনালোকে আহিলেও দেখিব, বহুত ভাল লাগে পৰিৱেশ। আমি ছুটিকৈ হ'লেও দেখাইছোঁ। আপোনালোকে আহিলে নিশ্চয় দেখিব, ভিতৰত আৰু ভাল লগা আছে। এয়া গামোচা বন্ধা বটগছ, ভিতৰৰ পুখুৰীৰ পাৰত আছে এইটো। তো এনেকৈ লিখা আছে, দূৰৰ পৰা দেখাইছোঁ। বন্ধুসকল, এইটো ভিতৰৰ ছাইডৰ পুখুৰীৰ পাৰত গামোচা বন্ধা গুৰুৰ মন্দিৰ। তো আপোনালোকে আহিলেও ভালকৈ চাব পাৰিব। এই ফিচাৰীৰ সম্পূৰ্ণ অংশ দূৰৰ পৰা দেখাইছোঁ। ইয়াত এনেকৈ যাব পাৰি। মাজৰ অংশ দেখিবলৈ হ'লে আপোনালোকে এনেকৈ আহিব লাগিব। তো আমি আহিছোঁ। এয়া মাছ দেখিবলৈ আপোনালোকে অলপ পাব, আমি দেখাব চেষ্টা কৰিছোঁ। মুড়ি খাই আছে, ইয়াত মুড়ি দিয়ে সকল ভক্তবিলাক আহিলে। আৰু এই ফিচাৰীটোত আমি কাছু থকা বুলিও আমি গম পাওঁ, কাৰণ আমি দেখাবলৈ চেষ্টা কৰিম। বহুত ডাঙৰ ডাঙৰ কাছু আছে ইয়াত। মানুহে মুড়ি দিয়ে, আধাৰ দিয়ে, আৰু গোসাঁই ঘৰৰ পৰাও তেহঁতক যত্ন লয়। এইটো দেখিবলৈ গৈছে, আপোনালোকে দেখি আছে, এইটো কাছু। তো এয়া পৰিৱেশ সৰভোগ গোসাঁই ঘৰৰ ভিতৰত, ইমান ভাল লগা। ইয়াত চাওক, লেখা আছে, নন্দ যশোদাই গৰ্গ ঋষিৰ দ্বাৰা কৃষ্ণৰ জাত কৰ্ম কৰাইছে। তো আপোনালোকে আহিলেও দেখিবলৈ পাবা, ইমান ধুনীয়া পৰিৱেশ। তাৰপিছত চাওক, শ্ৰীকৃষ্ণক কলাত লৈ বাসুদেৱৰ গকুল আগমন। তো এনেকৈ কিছুমান বহুত আছে বন্ধুসকল। ভিডিঅ'টো শেষ টাইমৰ আগত ক'বলৈ ওলাইছোঁ। এইটো শিৱ মন্দিৰ হয়, বহুত আগতে আছিল এনেকৈ সৰুকৈ। এতিয়া যে আপোনালোকে দেখিছে, এইটো চাত ঢালাই দিয়া আছে, তাত এইটো নতুনকৈ বনাই আছে। বন্ধুসকল, এইখিনিতে আপোনালোকক আমি জনাম। ভিডিঅ'টো সমাপ্ত কৰিম। তো বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে, তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।